আমি জনাই আছো যে জুৰিয়াত মাটি বাৰীক লৈ দুই ফৈদৰ মাজত সংঘৰ্ষ হৈছে আৰু আহত হৈছে 10 জনকৈ লোক আৰু জুৰিয়াৰ বগৰীগুৰি গাঁৱত মাটি বাৰীক লৈ এই সংঘৰ্ষ হৈছে আৰু এই সংঘাতত গুৰুতৰভাৱে আহত হৈছে 10 জনকৈ লোক আৰু ইয়াৰে দুজনৰ অৱস্থা অতি শোচনীয় হোৱাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে আৰু উল্লেখ্য যে গাঁওখনৰ মাইনুল ইছলাম আৰু নুৰুল আমিনৰ ফৈদ দুটাৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষ আৰু দুই ফৈদে চোকা অস্ত্ৰলৈ জপিয়াই পৰিছিল এজনে আনজনৰ ওপৰত আৰু অভিযোগ অনুসৰি মাইনুল ইছলামক পৰিয়ালক অস্ত্ৰৰে সজ্জিত নুৰুল আমিনৰ ফৈদে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হৈছিল মাইনুল ইছলাম সহ 4 জন লোক আৰু আনফালে মাইনুল ইছলাম ফৈদৰ আক্ৰমণত নুৰুল আমিনৰ ফৈদৰ 6 জনকৈ লোক আহত হোৱাৰ অভিযোগ উঠিছে আৰু আব্দুল জলিল আৰু জাকিৰ হুছেইনৰ আঘাতত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে আৰু দুই পক্ষই ইতিমধ্যে পৃথকে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে আৰু আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ আমি বজাৰত কাম কৰি আছিলোঁ তেতিয়া মোৰ ওচৰত ফোন আহিছে যে ঘৰত বোলে কাজিয়া হৈ আছে তো অথনি মই গ'লোঁ গৈ পেলাই চালোঁ যে অৱস্থা ভয়ংকৰ সিহঁতে আমাৰ মানুহক মাৰপিট কৰিছে গুৰুতৰভাৱে আহত কৰিছে মহিলা মানুহকো মাৰিছে তাৰপিছত আমি এতিয়া জুৰিয়া থানাত আহিছোঁ আমি এজাহাৰ দাখিল কৰিবলৈ এজাহাৰ দিলোঁ আৰক্ষী গৈছিল নে আৰক্ষী গৈছিলে তদন্ত কৰি আহিছে কেইজন মানুহক মাৰিছে আপোনালোকৰ আমাৰ 6জন মানুহক মাৰিছে কোনে কোনে মাৰিছে কাৰ নেতৃত্বত মাৰিছে মানে মাইনুল হকৰ নেতৃত্বত অঁ কাজিয়াটো আগৰ পৰা চলি আছে নে কাজিয়াটো আগৰ পৰা এইবিলাক এই মণ্ডল অফিচৰ কামত সিহঁতে বাধা দিছিলে যে আমাৰ ডকুমেণ্টছ কেতিয়া বোৱা বুলি তাৰপিছত আমাৰ SDCয়ে আমাক কৈছে যে সিহঁতে আপোনালোকৰ ডকুমেণ্টছ বোৱা বুলি এই FIR দিছে হেৰি দিছে এই কি দিয়ে ইনফৰমেশ্যন দিছে তাৰপিছত আমাক SDCয়ে কৈছে যে আপোনালোকৰ যে দলিল কেতিয়া এইবিলাক বোৱা বুলি প্ৰমাণিত কৰিবলৈ খুজিছে সিহঁতে এতিয়া যদি অৰিজিনেল বুলি প্ৰমাণিত কৰিবলৈ হয় তেতিয়াহ'লে নগাঁৱৰ লেণ্ড অফিচৰ পৰা আপোনালোকে চাৰ্টিফাই কপি ওলাই আনি দিয়ক তেতিয়াহে আপোনালোকৰ কামখিনি মানে শুদ্ধকৈ হ'ব তাৰপিছত আমি ওলাই দিছোঁ আমাৰ যোৱা কিছুমান দিন ধৰি আমাৰ মাটিখিনি মানে সংশোধন কৰি দিছে সীমাখিনি চাই আহিছে এতিয়া আমাক বেদখল দিবলৈ খোজে মাটি সিহঁতে উগ্ৰ হৈ গৈছে মাটিখিনি বেদখল দিবলৈ গৈছিলে আমি বাধা দিয়াত আমাৰ মানুহক মাৰপিট কৰিছে ঘৰত আহি পেলাই মাৰিছে আমাৰ সিহঁতৰ চোকা অস্ত্ৰ আছিলে দা কুঠাৰ ৰড লাঠি এইবিলাক লৈ আহিছে জেগাটোৰ নাম কি আপোনালোকৰ গাঁওখনৰ নাম বগৰীগুৰি হয় ৰুব গৈছিলে আমাৰ নিজৰ ঘৰৰ চোতালত সিহঁতে আহি চোকা অস্ত্ৰ লৈ দা লাঠি সব কিছু লৈ আমাক মাৰপিট কৰিছে জখম কৰিছে আমাৰ যিবিলাক বাৰীৰ ঘৰৰ মহিলাবিলাক আছিল সিহঁতকো মাৰপিট কৰিছে গুৰুতৰভাৱে আহত আছে এতিয়া আমি স্বাস্থ্যকেন্দ্ৰত দেখুৱাইছোঁ এতিয়া এজাহাৰ দিব আহিছোঁ কেইজন আহত হৈছে 6 জন কোন আহিছিলে কোনে মাৰিছে আহি পেলাই মাৰিছে আব্দুল জলিল মাইনুল ইছলাম আৰু জাকিৰ হুছেইন আৰু দিলৱাৰ হুছেইন আৰু ছাইদুল ইছলাম এইবিলাকে মাৰপিট কৰিছে আজি FIR কৰিছোঁ কেতিয়া হৈছিল ঘটনাটো 11:50 বজাত হৈছে কাজিয়াটো মোটৰ পৰা মাটি বাৰী লৈ আহিছে মাটি বাৰী লৈ আহিছে আপোনালোকৰ ঘৰত সোমাই পেলাই মাৰপিট কৰিছে ঘৰত শিলগুটি জ্বলিয়াইছে আৰু সিহঁতে বেদখল দিবলৈ খুজি আছে সব কেইটা আমাৰ ঠিকে আছে আমাক বেদখল দিবলৈ আমাক মাৰপিট কৰিছে আমাৰ তো আপিল কেছ চলি আছে বুজিছে আপিল কেছ চলা অৱস্থাত আমি থানাত আহিছোঁ এজাহাৰ দিবলৈ জনাইছোঁ থানা গৈছে আমি যাব নোৱাৰোঁ তুমি DC যোৱা আমি তাৰ পৰা আহিলোঁ গুচি আহিলে পেলাই গৈছোঁ গাবৰাক জনাইছোঁ গাবৰাক কৈছে আমি DC ওচৰত গৈছোঁ DCয়ে মানা কৰিছে যাবলৈ আমি পিছত তাৰ ওচৰত আহিছোঁ আহি পেলাই ছাৰক জনাইছোঁ ছাৰ নাই বেলেগ পুলিচে কৈছে যে তুমি নাহিবা পিছত আমি বাৰীবিলাকে কেছ নলওঁ পিছত ছাৰক আমি গাবৰা কৈছে কি জানে আমি যাম তাত তুমি যে মানা কৰা আমি গৈছোঁ আমাক সিহঁতে লাঠি মাৰপিট কৰিছে এই যে আপিল কেছ চলি আছে আপোনালোক কেইজন আঘাতপ্ৰাপ্ত হৈছে আমি 4জন আব্দুল জলিল আনচাৰুল হুছেইন
আর এই জাকির হোসেন আর দিলওয়ার হোসেন। এটা আজিৰ ঘটনা হয় আজি 12:20 ঘটনা। আজি ঘটনা আজি হৈছিল আজি হৈছে এর মাটি বাড়ি লৈ ঘটনা মাটি বাড়ি ঘটনা। কোন দাও দেখালে সকলে বারে সিহঁতে কাম কৰি আছে এই আপোনাৰ বাউণ্ডাৰী বনাইছে যে বাউণ্ডাৰী বনাৰ কাৰণে আমি গৈছিলোঁ মানা কৰিছিলোঁ এইটো মাক কৰিছে এইটো জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি টাইম 24।